Hello guys, so আজি ভিডিঅ'টো অলপমান বেলেগ। আজি মই এটা নতুন কনচেপ্টৰ ওপৰত কাম কৰিব গৈ আছোঁ। মানে মই বহুত দিনৰ পৰা কৈ আছোঁ, মানে মানুহক কওঁ বা মই ভাবোঁ যে আমাৰ যোনখিনি প্ৰাইমেৰী এডুকেশ্যন আছে, আমাৰ যোনটো মানে এডুকেশ্যন ছিষ্টেম মই পাৰ্টিকুলাৰলি পচন্দ নকৰোঁ। কিয় নকৰোঁ? কাৰণ স্পেচিয়েলি যদি মই ছায়েন্স, মেথমেটিক্স এইবোৰ ছাবজেক্টৰ কথা কওঁ, তো এইবোৰ এপ্লিকেশ্যন বেছড ছাবজেক্ট হয়। আমি যি শিকি আছোঁ সেইখিনি যেতিয়া এপ্লিকেশ্যন ফিল্ডত আমি এপ্লাই কৰিম, তো সেইটো বহুত বেলেগ ধৰণে এপ্লাই হয়। আৰু আমাক ক্লাছ 10লৈকে আমাৰ যিবোৰ মূল্যাংকন কৰা হয় বা যিবোৰ পৰীক্ষা আমাৰ লোৱা হয়, তাতে কি হয়, প্ৰশ্নবোৰ একদম ষ্ট্ৰেইট ফৰৱাৰ্ড থাকে। অনুশীলনীৰ পৰা একদম তুলি দিয়া প্ৰশ্ন থাকে, যিবোৰ প্ৰশ্ন মানে সচৰাচৰ ষ্টুডেণ্টে কি কৰে, মুখস্থ কৰি আহি লিখি দিয়ে আৰু ইহঁতে নম্বৰ পাই যায়। ভাল ষ্টুডেণ্ট এজন যাৰ চিন্তনশীল ক্ষমতা বহুত বেছি, তেওঁ যিমান নম্বৰ পায়, এজন তেনেকুৱা চিন্তনশীল ক্ষমতা নথকা ষ্টুডেণ্টেও সিমানখিনি নম্বৰ পাই আছে। জাষ্ট মুখস্থ কৰি আহে, লিখি দিয়ে, মাৰ্ক পাই যায় ক্লাছ 10লৈকে। তেতিয়ালৈকে কোনেও ধৰিব নোৱাৰে যে এইজন ষ্টুডেণ্ট বহুত ভাল, শ্বাৰ্প মাইণ্ডেড, আৰু এইজন ষ্টুডেণ্ট সেই পাৰ্টিকুলাৰ ছাবজেক্টৰ কাৰণে, স্পেচিয়েলি ছায়েন্স বা মেথছৰ কাৰণে ভাল নহয়। তো সেইটো যাতে ক্লেৰিফাই হয়, ঠিক আছে, আৰু যাতে ষ্টুডেণ্টৰ চিন্তনশীল শক্তিটো বাঢ়ে, যিটো বস্তু আমাৰ এডুকেশ্যন চিষ্টেমে বন্ধ কৰি দিয়ে ষ্টুডেণ্টক। চিন্তনশীল ক্ষমতাটোক আমাৰ এডুকেশ্যন চিষ্টেমে কি কৰে, 10ম শ্ৰেণীলৈকে এনেকৈ ধৰি ৰাখে যে তুমি বেলেগ বেলেগ চিন্তা কৰিব নালাগে, যি নোটছ দিছে পঢ়া, মুখস্থ কৰা, নম্বৰ পোৱা, সেইটো চিষ্টেম মেক্সিমামতে। তো সেই বেৰিয়াৰটো ভাঙিবলৈ মই চেষ্টা কৰিম। তো মই এতিয়াৰ পৰা প্ৰত্যেক মাহত মোটামুটি 2টাকৈ এনেকুৱা ভিডিঅ' দিম, যিখিনি স্পেচিয়েলি ক্লাছ 9-10ৰ ল'ৰা ছোৱালীৰ কাৰণে হ'ব। কিন্তু সেই কুৱেশ্যনবোৰ, মানে মই কিছুমান কুৱেশ্যন কৰাম, সেই কুৱেশ্যনবোৰ কেতিয়াও পৰীক্ষাত নাহে, ঠিক আছে। ছেবা হওক, CBSE হওক, কেতিয়াও সেইবোৰ কুৱেশ্যন পৰীক্ষাত নাহে। সেইবোৰ মানে 9-10ৰ চিলেবাছৰ লগত জড়িত হ'ব। 9-10ৰ যিখিনি কনচেপ্ট আছে, সেই কনচেপ্টৰ ওপৰত আধাৰিত হ'ব, কিন্তু বহুত বেছি হাই লেভেলৰ হ'ব। আৰু বেছিভাগ কুৱেশ্যন মই নিজে বনাই দিব ট্ৰাই কৰিম, মানে নিজৰ পৰা বনোৱা কুৱেশ্যন। চ' বেলেগ বেলেগ চ'ৰ্চত এভেইলেবল নহ'ব। তো আজিৰ কুৱেশ্যনটো ষ্টাৰ্ট কৰক দিয়ক। তো আমাৰ কুৱেশ্যনটো হ'ল অলপ এই ধৰণৰ, যে আমাক এটা চাৰ্কেল দিয়া আছে, হা, এইটো O চেণ্টাৰৰ পৰা এটা চাৰ্কেল দিয়া আছে। এতিয়া কি কৈছে আমাক, ইয়াত AB বুলি এটা ৰেখা যদি কল্পনা কৰোঁ, এইটো আমাৰ 3 চেণ্টিমিটাৰ দিয়া আছে। ইয়াতে 4 চেণ্টিমিটাৰ আছে এই ৰেখাডাল, আৰু ইয়াতে চেণ্টাৰৰ মাজেৰে পাৰ হৈ গৈছে ব্যাস, ঠিক আছে, বৃত্তৰ ব্যাস আছে, আৰু ইয়াৰ পৰা দুডাল ৰেখা আছে, এটা 3 চেণ্টিমিটাৰ, এটা 4 চেণ্টিমিটাৰ। এইখিনি ইনফৰ্মেশ্যন দি আছে, চিম্পল ইনফৰ্মেশ্যন, ঠিক আছে। এইটো অৰিজিন হয়, মানে কেন্দ্ৰবিন্দু হয় বৃত্তৰ। যে আমাক এই যে A আৰু B যে আছে, এই AB যে বক্ৰডাল যে আছে, এই যে বক্ৰ, এই AB বক্ৰৰ দৈৰ্ঘ্য ওলাব লাগে, ঠিক আছে। AB কাৰ্ভৰ লেন্থ ওলাব লাগে, AB বক্ৰৰ দৈৰ্ঘ্য ওলাব লাগে। এইটো কুৱেশ্যন বহুত বেছি টাফ হ'ব ক্লাছ 9-10ৰ ষ্টুডেণ্টৰ কাৰণে, ইভেন কিছুমান ক্লাছ 11-12ৰ ষ্টুডেণ্টৰ কাৰণে বহুত টাফ হ'ব। তো মই চবকে ৰিকুৱেষ্ট কৰিম যে ভিডিঅ'টো এবাৰ পজ কৰি চবে ট্ৰাই কৰক, ঠিক আছে। তো মই এটা হিণ্ট দি দিওঁ যে এইটোত ট্ৰিগন'মেট্ৰি ইউজ হ'ব। চ' ক্লাছ 9ৰ ষ্টুডেণ্টে এইটো কৰিব নোৱাৰিব, ক্লাছ 10ৰ ষ্টুডেণ্টৰ কাৰণে স্পেচিয়েলি এই অংকটো হ'ব, ঠিক আছে। তো এতিয়া মই ট্ৰাই কৰিম। তো এইটো কৰাৰ কাৰণে মই প্ৰথমত কি কৰিম, যে এই O আৰু A মই কানেক্ট কৰি দিম, ঠিক আছে। আৰু প্ৰথমতে এটা বস্তু আমি জানো কি, যে এই ত্ৰিভুজটো যে আছে, ইয়াত যদি মই C নাম দিওঁ, এই ABC যে ট্ৰাইংগেল আছে, এইটো কিন্তু এটা সমকোণী ত্ৰিভুজ হ'ব। কিয় হ'ব? কাৰণ আমি এটা থিয়ৰাম জানো যে বৃত্তৰ যে ব্যাস আছে, মানে বৃত্তৰ ব্যাস যদি এনেকৈ থাকে, আৰু তাৰপৰা ইয়াৰ শীৰ্ষবিন্দুৰ পৰা যদি যিকোনো ৰেখা এটা কমন এনেকৈ টনা হয়, তো এই যোনটো ত্ৰিভুজ হয়, এইটো সমকোণী ত্ৰিভুজ আমি জানো, ঠিক আছে। এইটো কেনেকৈ হয়, এইটো এটা বেলেগ কথা আছে বাৰু। তো আমি জানো এইটো সমকোণী ত্ৰিভুজ হয়। তো ইয়াতে পাইথাগোৰাছৰ থিয়ৰাম যদি লগাই দিওঁ, তেনেহ'লে আমি পাম 3² + 4², মানে 3² + 4² = এই BC², হয় না, BC², মানে আমাৰ 9 + 16 = BC² হ'ব। আৰু আমাৰ এইটো কিমান হ'ব, এইটো হ'ব 25 = BC², আৰু BC আমাৰ কিমান হ'ব, 5 চেণ্টিমিটাৰ। 5 চেণ্টিমিটাৰ মানে আমাৰ এই যে গোটেইখিনি আছে BC, এইটো আমাৰ কিমান হ'ব, 5 চেণ্টিমিটাৰ। মানে ব্যাস কিমান হ'ল, 5 চেণ্টিমিটাৰ। মানে এইখিনি, এই Oৰ পৰা B যোনটো ব্যাসাৰ্ধ, সেইটো কিমান হ'ব, 2.5 চেণ্টিমিটাৰ, ঠিক আছে। এইটো যদি 2.5 চেণ্টিমিটাৰ হয়, OA এইটো আমাৰ ব্যাসাৰ্ধ হয়, ঠিক আছে। তো এই O এইটো কিমান হ'ব, 2.5 চেণ্টিমিটাৰ। এইখিনি আমি গম পালোঁ। এতিয়া আমি কি কৰিম, এতিয়া আমি এই O বিন্দুৰ পৰা, ঠিক আছে, O বিন্দুৰ পৰা কি কৰিম, এটা লম্ব টানিম। ক'ত, এই ABৰ ওপৰত, ঠিক আছে, এটা লম্ব টানিম।
এতিয়া আমি কি কৰিলোঁ, ইয়াতে অ' আৰু অ'ৰ পৰা কি কৰিলোঁ, আমি এটা ৰেখা টানিলোঁ, ঠিক আছে, অ' এম, যাতে কি হয়, যাতে এই এ এম সমান সমান বি এম হয়, মানে এ এম সমান সমান বি এম সমান সমান কিমান হ'ব লাগিব, এই ইয়াত আছিল 3 চেণ্টিমিটাৰ গোটেইখিনি, এ বি আছিল 3 চেণ্টিমিটাৰ, তাৰমানে এ বিৰ আধা হ'ব লাগিব, চৰি বি এ বুলি লিখিলোঁ, বি এৰ আধা মানে কিমান হ'ব লাগিব 1.5 চেণ্টিমিটাৰ হ'ব লাগিব, ঠিক আছে। তো তেনেকৈ আমি যাতে কাটে তেনেকৈ আমি অ' এম আঁকি ল'লোঁ। যদি আমি অ' এমক তেনেকৈ আঁকো তেতিয়াহ'লে আমি কি দেখা পাম যে এই বাহু, এই ত্ৰিভুজৰ এই দুটা ত্ৰিভুজ যদি মই কনচিডাৰ কৰোঁ, এই দুটা ত্ৰিভুজৰ এইটোতো সাধাৰণ বাহু, এইটো বাহু সমান, কাৰণ দুটা ৰেডিয়াছ হয়, আৰু যিহেতু এই দুটা আমি সমানভাৱে কাটে বুলি ধৰি ল'লোঁ, তো এই কোণ আৰু এই কোণ সমান হ'ব, সমান আৰু কিমান হ'ব, এক সমকোণকৈ হ'ব, মানে 90 ডিগ্ৰী 90 ডিগ্ৰী। তো এনেকৈ আমি পাম। এতিয়া এই ত্ৰিভুজটো যদি মই কনচিডাৰ কৰিব যাওঁ, ঠিক আছে, এ অ' এম, এই ত্ৰিভুজটোত যদি মই এতিয়া ত্ৰিগোনোমেট্ৰি এপ্লাই কৰিব যাওঁ, মই কি পাম যে ফ্ৰম ট্ৰাইংগেল এ অ' এম, মই একদম ইনফৰ্মেলি বস্তুখিনি কৰি আছোঁ, পামেৰি গ'লে বহুত দীঘলীয়া হৈ যায়। তো ফ্ৰম এ অ' এম আমি কি পাম যে চাইন, যদি মই এই এংগেলটোক যদি মই থিতা বুলি কওঁ, এই গোটেই এংগেলটো কিমান হ'ব, এইটো এংগেল কিমান হ'ব, এইটো থিতা হ'ব, কাৰণ যিহেতু সৰ্বাংগং সম হয়, ঠিক আছে। ইংৰাজীত কনগুৰেণ্ট কয় চাগে, মই যিহেতু অসমীয়া মিডিয়ামত আছিলোঁ ক্লাছ 10লৈকে, আই ডোণ্ট ন'। তো ইয়াৰ পৰা আমি কি পাম যে চাইন থিতা, মানে এইটো চাইন থিতা ইকুৱেল টু কিমান হ'ব, ইয়াৰ যোনটো পাৰ্পেণ্ডিকুলাৰ যোনটো আছে, পাৰ্পেণ্ডিকুলাৰ কিমান আছে 1.5 চেণ্টিমিটাৰ, অলপ আগতে পাইছোঁ, পাৰ্পেণ্ডিকুলাৰ আপন কি হ'ব আমাৰ যোনটো অ' এ আছে, অ' এৰ ভেলু কিমান আছে আমাৰ 2.5, এইটো হ'ব, ঠিক আছে। এইটো যদি আমি চিম্প্লিফাই কৰি লিখোঁ এইটোৰ ভেলু, তেতিয়াহ'লে আমি কি পাম যে চাইন থিতা ইকুৱেল টু 3/5। এতিয়া ইয়াৰ অৰ্থ এনেকৈ আহে যে মানে কেলকুলেটৰত এটা অপাৰেটৰ থাকে যে থিতা ইকুৱেল টু কিমান হ'ব, চাইন ইনভাৰ্চ অফ 3/5, মানে থিতাৰ ভেলু কি পুট কৰিলে চাইন থিতাৰ ভেলু 3/5 হ'ব। এইটো আমি এনেকৈ ডাইৰেক্ট ক'ব নোৱাৰিম, তাৰ কাৰণে আমি কেলকুলেটৰত গৈ কেলকুলেশ্যন কৰিব লাগিব। চ' কেলকুলেটৰ অন কৰিছোঁ আমি, তো ইয়াতে ইনভাৰ্চ বুলি এটা অপশ্যন আছে, ইনভাৰ্চ কৰি লৈছোঁ প্ৰথমত, তো চাইন ইনভাৰ্চ, কছ ইনভাৰ্চ এনেকৈ আমি চব পাইছোঁ। তো এতিয়া আমি চাইন ইনভাৰ্চটো ল'ম, চাইন ইনভাৰ্চ চিলেক্ট কৰি আমি চিম্পলি চাইন ইনভাৰ্চটো লৈছোঁ। চিলেক্ট কৰাৰ পিছত এতিয়া আমাৰ এংগেলটো যিমান আছিল, মানে 3/5 পাইছিলোঁ আমি, 3/5 পুট কৰিলে আমি এংগেলটো পাই যাম 36.86। তো আমি চাইন থিতা যোনটো আছিল আমাৰ, তো থিতাৰ ভেলু আমি কিমান পালোঁ, মোটামুটি কেলকুলেটৰত কেলকুলেশ্যন কৰি পাইছোঁ, এইটো কেনেকৈ আহিলে আমাক জানিব নালাগে। তো থিতাৰ ভেলু আমি কিমান পালোঁ যে 36.9 ডিগ্ৰী মোটামুটি। এতিয়া কিমান হ'ব, ইয়াত ডাবল হ'ব, 2 × 36.9 মানে এইটো 23.8, এইটো আহিব, কেলকুলেশ্যন কৰি চাব পাৰা তোমালোকে, ঠিক আছে। 73.8 আহিব, 73.8 ডিগ্ৰী হ'ব। এই যে গোটেইখিনি দেখাত লাগিছেনে নাই নাজানো, বাট এই গোটেইখিনি কিমান হ'ব 73.8 ডিগ্ৰী। তো এতিয়া কথা হ'ল, এতিয়া মই খুব ধুনীয়া এটা কনচেপ্ট ইয়াত ইউজ কৰিম যে এই গোটেইখিনিত কিমান ডিগ্ৰী আছে, এপাকত এই গোটেইখিনিত আছে 360 ডিগ্ৰী, ঠিক আছে। আমি জানো কি, এইটো চবেই জানে যে এইখিনিত 1 সমকোণ 90 ডিগ্ৰী, 2 সমকোণ 3 সমকোণ 4 সমকোণ, মানে এপাক ঘূৰিলে 360 ডিগ্ৰী থাকে, এইটো দশম শ্ৰেণীৰ ছাত্ৰই জানিব লাগে। আৰু এই গোটেইখিনি ৰেডিয়াছ আমাৰ ওচৰত আছে 2.5 চেণ্টিমিটাৰ, এই গোটেইখিনিৰ পৰিধি মানে পেৰিফেৰি যদি আমি ওলাওঁ কিমান পাম, আমি পাম যে 2/r, মানে 2 × 3.14 × r কিমান আমাৰ 2.5। এইটো যদি আমি হিচাপ কৰোঁ তেতিয়া আমি ভেলু পাম, 15.7, ঠিক আছে। তো এইটো বহুত ইম্পৰ্টেণ্ট এটা কনচেপ্ট হয়, বহুত ইম্পৰ্টেণ্ট কনচেপ্ট, যে আমাৰ 360 ডিগ্ৰীত যদি এই ৰেডিয়াছে, মানে এই যে অ' পি ৰেডিয়াছ আছে, এই 360 ডিগ্ৰী যেতিয়া ঘূৰে এংগেল হিচাপে, তেতিয়া ই কিমান পৰিধি কাভাৰ কৰে, ই 15.7 চেণ্টিমিটাৰ পৰিধি কাভাৰ কৰে। গতিকে যেতিয়া 1 ডিগ্ৰী ঘূৰিব, যেতিয়া মাত্ৰ 1 ডিগ্ৰী ঘূৰিব, তেতিয়া কিমান কাভাৰ কৰিব, 15.7 ডিভাইডেড বাই 360 চেণ্টিমিটাৰ। 360 ডিগ্ৰী যদি ইমান কাভাৰ কৰে, 1 ডিগ্ৰীত কিমান কৰিব, এইটো বাই ইমান। তো আমি কিমান ডিগ্ৰী পাইছোঁ, 2 থিটাৰ ভেলু পাইছোঁ আমি 73.8, মানে এইখিনি এংগেল ঘূৰোতে তো কিমানখিনি মানে বক্ৰৰেখা কাভাৰ কৰিব, সেইটোতো আমাৰ ওলাব লাগে এ বি। তো আমাৰ ইয়াত কি হ'ব যে 1 ডিগ্ৰীৰ কাৰণে যদি ইমান হয়, তেতিয়াহ'লে
কিমান আছিল 73.8 ডিগ্ৰী কাৰণে কিমান হ'ব তলত লিখিছোঁ 73.8 ইনটু 15.7 ডিভাইডেড বাই 360 আৰু এইটোৱে হ'ব আমাৰ AC যোনটো বক্ৰৰেখা আছিল এই বক্ৰৰেখাৰ লেন্থ এইটো হিচাপ কৰিলে কিমান আহিব মই নাজানো বাট এটা এনসাৰ আহিব আৰু ইয়াৰ পৰা ইয়াৰ যোনটো ভ্যালু আহিব সেইটো হ'ব আৰ্ক লেন্থৰ দৈৰ্ঘ্য ঠিক আছে তো আশা কৰোঁ ভিডিঅ'টো বহুত ভাল লাগিছে কিবা নতুন শিকিব পৰা হৈছে আৰু যাৰ যোনে এইটো কৰিব পাৰিছা ভাবি লোৱা বহুত ব্ৰিলিয়েণ্ট হোৱা তোমালোক কাৰণ সেইটোৱে য'ত এই ধৰণৰ অংক কৰিব পৰাটো বহুত ডাঙৰ কথা আৰু তোমালোকৰ ব্ৰাইট ফিউচাৰ আছে আৰু যোনে কৰিব পৰা নাই ডিমোটিভেট হ'ব নালাগে এইটো সঁচাকৈ অলপমান টাফ কুৱেশ্যন আছিল ঠিক আছে তো আজিৰ কাৰণে এইখিনি বাই